নমস্কাৰ ফেউজালি তৰফৰ পৰা মই ববিতা দাসে আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছো আজি কেইজনমান খুব ধুনীয়া ধুনীয়া মিক্স পাটৰ কাপোৰ লৈ আহিছো প্ৰথম জোৰ হৈছে এই জোৰ আপোনালোকৰ পিংক সেট এটা আছে দেখিছেনে বহুত ধুনীয়া হেভি হয় আৰু মানে আপোনালোকৰ বেডশিট ডিজাইন হয় গটে কেইজোৰ মই কেইজোৰ ভিডিও দেখাম গটে কেইজোৰ আপোনালোকৰ বেডশিট ডিজাইন হ'ব আৰু এইবোৰ আপোনালোকে অফাৰ মূল্যতে ল'ব পাৰিব মানে হেভি ডিজাইনবোৰ যেটো আমি প্ৰাইজত দিম নহয় এনেকুৱা মিক্স পাট হেভি আপোনালোকে নাপায় নৰ্মেল মিক্স পাটটো আমি যেটো প্ৰাইজত দি হয়তো পাব পাৰে কিন্তু এনেকুৱা ধৰণৰ একদম হেভিটো নাপাব আৰু মানে খুব ধুনীয়া হয় এইবিলাক আপোনালোকে ব্ৰাইডসমেড বিলাকও পিন্ধিব পাৰিব আৰু খুব ধুনীয়া হয় আপোনালোকৰ সেকেন্ড সেট আহি যায় মিক্স পাটত এইটো মই হেই কৈ দেখাই দিম ভালকে এইটো দেখিছেনে খুব ধুনীয়া হয় আপোনালোকৰ এইটো আপোনালোকৰ কপাৰ গুণাৰ কাম কৰা আছে এনেকুৱা কয় আৰু আপোনালোকৰ সৰু সৰুকৈ পাৰ্পুলেৰে কাম কৰা আছে মই অক্সৰৰ পৰা আপোনালোকক দেখাই দিম কাপোৰযোৰ দেখিছেনে খুব ধুনীয়া কৈ আছে গোটেই কাপোৰযোৰত কাম আছে আৰু এইটো আপোনালোকৰ আঁচলৰ ডিজাইনটো আৰু এই কেইটা হৈছে আপোনালোকৰ সাইডৰ পটি কেইটা এই কেইটা সাইডৰ পটি কেইটা কাপোৰযোৰ বহুত বেছি হেভি হয় মানে একেবাৰে গম নাপায় যে মানে মিক্স পাটৰ কাপোৰ যেন নালাগিব আপোনালোকৰ একদম পাটৰ কাপোৰ যেন লাগে আৰু এইখন হৈছে আপোনালোকৰ মেখেলাখন এইখন হৈছে আপোনালোকৰ মেখেলাখন এইখন মই এনেকৈ দেখাই দিওঁ আপোনালোকৰ মেখেলাখনতো মানে কাম থাকিব ওপৰলৈকে মই এনেকৈ দেখাই দিওঁ এইটো এইটো দেখিছেনে বস্তুটো কি ধুনীয়াকৈ আছে আপোনালোকৰ একদম হেৰিকৈ কাম আছে এইটো এইটো বস্তুটো দেখিছেনে এইটো আৰু এইফালে আপোনালোকৰ কাম আছে মানে ওপৰলৈকে কাম থাকিব এইখিনি সোমাই আছিল যে এইখিনি এনেকুৱাকৈ ওপৰলৈকে আপোনালোকৰ ফুলৰ কামখিনি থাকিব আৰু খুব ধুনীয়া লাগিব কাপোৰযোৰ যেতিয়া আপোনালোকে ৰেডি টু ৱেৰ কৰিব মই মেখেলাখন থৈ দিওঁ বাৰু আপোনালোকে মেখেলাৰ ডিজাইনটো সেমে হয় মই এইটো দেখাই দিছো ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বটটো ল'ব আৰু আপোনাৰ স্ক্ৰিনত দিয়া নম্বৰত কন্টেক্ট কৰিব আৰু মই ইয়াৰ ব্লাউজ পিচটো দেখাই দিওঁ ভালকৈ এইটো ব্লাউজ পিচটো খুব হেভি কৈ আছে দেখিছেনে মানে গোটেই হাতখনত এনেকুৱা পটিটো আহি যাব গোটেই হাতখনত কাভাৰ কৰিব আপোনালোকৰ পটিটো খুব ধুনীয়া হাইলাইট হ'ব কাপোৰযোৰ আৰু ইয়াৰ প্ৰাইচটো হৈছে আপোনালোকৰ 1250 টকা 1250 টকাত আপোনালোকক এই কাপোৰযোৰ আপোনালোকক আগবঢ়াইছো এনেকুৱা মানে এইটো ডিজাইনত আপোনালোকে মানে আমি যেটো প্ৰাইজত দি আছো সেইটো দামত নাপাব গোটেই কাপোৰযোৰ কিমান হেভি দেখিছেনে এতিয়াতো বিয়াৰ সিজন চলি আছে আপোনালোকে তো তেনেকুৱাকৈ অৰ্ডাৰ কৰিব পাৰিব নেক্সট আপোনালোকৰ এইযোৰ আহিছে নেক্সট হৈছে এইযোৰ আৰু গোটেই কেইযোৰে বেডশিট ডিজাইন হয় খুব হেভি হয় এইটো দেখিছেনে এইটো আপোনালোকৰ এটা স্কাই ব্লুত কাম আছে কাপোৰযোৰ এইটো স্কাই ব্লুত কাম আছে আপোনালোকৰ এইটো আৰু আপোনাৰ গোটেই গান কাম কৰা আছে সৰু সৰুকৈ আপোনালোকৰ কপাৰ গুণাৰে মিনা কৰা আছে মই দেখাই দিওঁ ওচৰৰ পৰা ফুলটো এইটো দেখিছেনে হোৱাইটত কাম আছে গোটেই গাত আৰু ইয়াত সৰু সৰুকৈ মিনা আছে কপাৰ গুণাৰে এইটো দেখিছেনে ভালকৈ এইটো আৰু এইটো হৈছে আপোনালোকৰ আঁচলৰ ডিজাইনটো খুব ধুনীয়া হয় কাপোৰযোৰ যেতিয়া পিন্ধিব ৰেডি টু ৱেৰ কৰি খুব ধুনীয়া লাগিব একদম পাটৰ কাপোৰৰ নিচিনাই লাগিব পাটৰ কাপোৰ এযোৰ আপোনালোকৰ মানে বাজেটৰো অলপমান হেৰি হৈ যায় তো এনেকুৱা কাপোৰবিলাক পিন্ধিলে তাৰমানে পাটৰ কাপোৰ মানে নালাগে আৰু এই দেখিছেনে এইটো সাইডৰ পটিটো হৈছে আপোনালোকৰ এইটো আৰু ইয়াৰ এইখন হৈছে আপোনালোকৰ মেখেলাখন এইখন হৈছে আপোনালোকৰ ইয়াৰে মেখেলাখন এইখন হৈছে আপোনালোকৰ মেখেলাখনো খুব ওপৰলৈকে আপোনালোকৰ কাম কৰা আছে খুব ধুনীয়াকৈ আছে আৰু ইয়াৰে ব্লাউজ পিচটো হৈছে এইটো হৈছে আপোনালোকৰ ব্লাউজ পিচটো হেভিকৈ আছে আপোনালোকৰ যেতিয়া ৰেডি টু ৱেৰ কৰিব ব্লাউজ চিলাব সকলোখিনি কাম যেতিয়া হৈ যাব তেতিয়া মানে পিন্ধিলে খুব ধুনীয়া লাগিব এইটো ভাল লাগিলে স্ক্ৰিনশ্বটটো ল'ব আৰু স্ক্ৰিনত দিয়া নম্বৰত আমাৰ কন্টেক্ট কৰিব এইযোৰো আপোনালোকে আমাৰ পৰা 1250 টকাতে ল'ব পাৰিব নেক্সট আহিছে এইযোৰ বটল গ্ৰীণ কালাৰ হৈছে এইটো আৰু এই কেইযোৰ আপোনালোকৰ সেম হ'ব প্ৰথমযোৰ অকল ডিজাইনটো বেলেগ হয় বাকি মই যি দেখাম ভিডিঅ'ত সেই কেইযোৰ সেম ডিজাইনৰে হ'ব অলপ কালাৰটো অকল বেলেগ হ'ব গোটেই কেইযোৰৰ এইটো প্ৰথমযোৰ যেটো দেখাইছিল এইটো স্কাই ব্লু এইটো আপোনালোকৰ বটল গ্ৰীণত আছে কিন্তু ইমান হেভি হৈছে কাপোৰযোৰ আপোনালোকৰ ফুলৰ ডিজাইনৰ কাৰণে মানে প্ৰায় ধৰিবই নোৱাৰি কালাৰটো
এইটো দেখিছেনে এইটোতো আপোনালোকৰ হোৱাইটত কাম আছে আৰু কপাৰ গুণাৰে সৰু সৰুকৈ মিনা কৰা আছে আৰু এইখন হৈছে আপোনালোকৰ আঁচলৰ ডিজাইনটো এইটো আৰু এইকেইটা হৈছে সাইড পাৰি এইকেইটা সাইড পাৰি খুব ধুনীয়া লাগিব আৰু এইখন হৈছে আপোনালোকৰ ইয়াৰে মেখেলাখন মেখেলাবোৰ খুব ধুনীয়াকৈ হেভিকৈ আছে এইটো এইখন যেতিয়া আপোনালোকে মানে মেখেলাখন দেখা পাব নহয় তেতিয়াহে গম পায় মানে কালাৰটো এইটো মেখেলা মানে কাপোৰযোৰৰ কালাৰটো হৈছে এইটো আৰু ইয়াত আপোনালোকৰ এনেকুৱাকৈ কাম কৰা আছে এইটো এইটো দেখিছেনে খুব ধুনীয়া এইযোৰ আপোনালোকে আমাৰ পৰা 1250 টকাতে ল'ব পাৰিব আৰু এইটো হৈছে আপোনালোকৰ ব্লাউজ পিচটো খুব ধুনীয়াকৈ হেভিকৈ আছে নেক্সট হৈছে আপোনালোকৰ এইটো আপোনালোকৰ লাইট গ্ৰীণ শেড এটাত আছে এইটো লাইট গ্ৰীণ ন এইটো লাইট গ্ৰীণ শেড এটাত আছে খুব ধুনীয়া হয় এইযোৰো মানে কাপোৰ কেইযোৰৰ কালাৰবোৰো ধুনীয়া আৰু গোটেই যেতিয়া হেভিকৈ কাম কৰা আছে যেটো প্ৰাইজত দিছো আপোনালোকৰ মানে এইটো প্ৰাইজত আপোনালোকে কাপোৰযোৰ লৈ স্যাটিসফাইড হ'ব মই নিজৰ ফালৰ পৰা কৈছো কাপোৰ কেইযোৰ খুব ধুনীয়া হ'ব এইটো আৰু এইটো হৈছে আপোনালোকৰ আঁচলৰ ডিজাইনটো গাৰ ডিজাইনো সেমে থাকিব এনেকুৱাকৈ হোৱাইটত কপাৰ গুণা কাম অকল কালাৰবোৰ চেঞ্জ হৈ থাকিব প্ৰথমযোৰ যিযোৰ দেখাইছো একেবাৰে ভিডিঅ'ত প্ৰথমযোৰ সেইযোৰৰ ডিজাইনটো বেলেগ বাকি মই এই যি তিনিযোৰ দেখালো এই তিনিযোৰৰ ডিজাইন সেম থাকিব অকল কালাৰবোৰ চেঞ্জ হৈ থাকিব এইটো হৈছে আপোনালোকৰ কি পটি এইটো আপোনালোকৰ পটি কেইটা আৰু এইখন হৈছে আপোনালোকৰ মেখেলাখন এইখন হৈছে আপোনালোকৰ মেখেলাখন এইটো মেখেলা মানে মই কাপোৰযোৰৰ কালাৰটোৰ কাৰণে আপোনালোকৰ মেখেলাৰ কালাৰটো দেখাই দিছো অৰিজিনেল মেখেলা চাদৰযোৰৰ কালাৰটো এইটো বাকি এয়া আপোনালোকৰ একদম ওপৰলৈকে কাম থাকিব আৰু ব্লাউজ পিচটো সেম তেনেকুৱাকৈ থাকিব হেভি কৈ থাকিব এইটো হৈছে ব্লাউজ পিচটো হেভি কৈ থাকিব এইটো ভাল লাগিলে স্ক্ৰিনশ্বটটো ল'ব আৰু আমাৰ স্ক্ৰিনত দিয়া নম্বৰত বুকিং কৰিব আৰু এইযোৰ আপোনালোকে 1250 টকাতে আমাৰ পৰা ল'ব পাৰিব আৰু আমাৰ হোৱাটছআপ নম্বৰটো হৈছে যেটো আমাৰ বুকিং নম্বৰ হয় তাত আপোনালোকে হোৱাটছআপ কৰিব বুকিং নম্বৰটো হৈছে 8721818816 এইটো নম্বৰত বুকিং কৰিব ঠিক আছে